मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 2.2 ৰ কোশ্চেন 1 ৰ গোটেই কেইটা। ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটো নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেন 1 ত কি কৈছে, কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y px, তাৰ মানে আমাৰ এই ৰেখাবিলাক কি দি আছে, এইবিলাকক y px বুলি কৈছে। লেখবৰৰ তলৰ চিত্ৰত দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত px ৰ শূন্য উলিওৱা। আমাৰ px ৰ শূন্য মানে আমাৰ x ৰ কেইটা মান, মানে x অক্ষত এই ৰেখাডাল কিমান বাৰ কাটিছে, x অক্ষত এই ৰেখাডাল কিমান বাৰ কাটিছে হেতু হ'ব px ৰ শূন্যৰ সংখ্যা। এই ৰেখাডাল x অক্ষত কাটিছে, এটো হল x অক্ষ, এটো হল আমাৰ y অক্ষ। এই ৰেখাডাল আমাৰ x অক্ষত কটা নাই, তেনেহলে px ৰ শূন্য কি হ'ব, px ৰ শূন্যৰ সংখ্যা কি হৈ যাব 0, যেহেতু কাটা নাই। ইয়াতে চোৱা কোশ্চেন 2 x অক্ষত কেইবাৰ কাটিছে, একবাৰ, তেনেহলে px ৰ শূন্যৰ সংখ্যা কিমান হ'ব 1। নেক্সট ইয়াতে চোৱা x অক্ষত কেইবাৰ কাটিছে, ইয়াতে একবাৰ কাটিছে, ইয়াতে একবাৰ আৰু ইয়াতে একবাৰ কাটিছে, তেনেহলে কি হ'ব px ৰ শূন্যৰ সংখ্যা কি হ'ব, একবাৰ, দুইবাৰ, তিনিবাৰ, তেনেহলে px ৰ শূন্যৰ সংখ্যা কি হৈ গ'ল 3। ভিডিওটো পজ কৰি লিখি লোৱা। আমাৰ কোশ্চেন 4 ত কি দি আছে, সো কেইটা বিন্দুত কাটিছে, এটা, আমাৰ দুটা, তেনেহলে px ৰ শূন্য কি হ'ব, px ৰ শূন্য 2। ইয়াতে চোৱা x এক্সিছত কিমান বাৰ কাটিছে, একবাৰ, দুইবাৰ, তিনিবাৰ, চাৰিবাৰ, তেনেহলে px ৰ শূন্য কি হ'ব, শূন্যৰ সংখ্যা বা শূন্য ইজিক্যাল টু কি লিখিব পাৰা 4। ইয়াতে চোৱা px ক কিমান বাৰ, x অক্ষক কিমান বাৰ কাটিছে, একবাৰ, দুইবাৰ, তিনিবাৰ, তেনেহলে px ৰ শূন্য কি হ'ব 3 হ'ব। ভিডিওটো পজ কৰি লিখি লোৱা।